Hello everyone. So আজি আমি lecture number 7 কৰিব ওলাইছো। আজিৰ ক্লাছটো আমাৰ মেইনলি ফোকাস থাকিব কোৱেশ্চন এনসাৰৰ ওপৰত। সো প্ৰিভিয়াস ক্লাছত আমি যিখিনি কনসেপ্ট চালো সেইখিনি ৰিলেটেড যিখিনি কোৱেশ্চনছ আজি আমি সলভ কৰিব পাৰো সেইখিনি বিষয়ে আমি ওয়ান বাই ওয়ান ডিসকাস কৰিম। ওকে, সো আগবাঢ়িছো। সবচে আগত আজিৰ এটা কনসেপ্ট এটা সৰুসা কনসেপ্ট ক'ব আছিল, সেই কনসেপ্টৰ বিষয়ে অলপ ডিসকাস কৰি লওঁ, তাৰপিছত আমি ডাইৰেক্টলি কোৱেশ্চনত সোমাই যাম। তো কনসেপ্টটো আছিল এনেকুৱা ধৰণৰ, কনসেপ্টটো আছিলে ইয়াতে কমাৰ্শিয়েল ইউনিটৰ বিষয়ে আমি ডিসকাস কৰিব আছিলে। তো মই ইয়াতে ইকুৱেশ্যনবিলাক লিখি কেনে ৰাখা নাই, মই ভাবিছোঁ ইয়াতে ডাইৰেক্টলি জিৰ'ৰ পৰা এক্সপ্লেইন কৰি দিম আৰু ঠিক আছে। তো এইটোৰ ইউজ মেইনলি তোমালোকে দেখিছা ঘৰত যোনটো ইলেক্ট্ৰিচিটিৰ বিল আহে তাৰ ওপৰত ৰিলেটেড, তাৰ লগত ৰিলেটেড এই কনসেপ্টটো ইয়াতে আহি পৰিব। তো ইয়াতে নামটোৱে দেখিছা কমাৰ্শিয়েল ৱৰ্ডটো ইউজ কৰিছে। তো যেতিয়া বিল পে কৰা যায়, ইলেক্ট্ৰিচিটি ইউজ কৰিলে যোনটো মাহৰ এণ্ডত বিল পে কৰা যায়, তাৰ কানেকশ্যনটো এই কনসেপ্টৰ লগত আছে। তো ইয়াতে যোনটো কমাৰ্শিয়েল ইউনিট অফ ইলেক্ট্ৰিকেল এনাৰ্জি হয় তাক আমি লিখো কিলোৱাট আৱাৰ বুলি কওঁ। তাক আমি লিখো কিলোৱাট আৱাৰ, অসমীয়াত কিলোৱাট ঘণ্টা বুলি কোৱা হয়। তো কিলোৱাট আৱাৰ বুলি তোমালোকে ইয়াক মনত ৰাখিবলৈ চেষ্টা কৰিবা। তো কিলোৱাট আৱাৰক এবাৰ ডিকোড কৰি চাই লওঁ, কাৰণ ইয়াৰ কানেকশ্যনটো আমি এনাৰ্জিৰ লগত চাব লাগিব, আৰু এনাৰ্জিৰ ইউনিট আমি জানো জুল হয়। তো এই কিলোৱাট আৱাৰক আমি জুলত কনভাৰ্ট কৰিবলৈ চেষ্টা কৰোঁ। তো জুলৰ লগত ইয়াৰ কানেকশ্যনটো কি সেইটো মেইনলি তোমালোকক পৰীক্ষাত সুধি দিয়ে, আৰু ইয়াৰ লগত ৰিলেটেড আমি কিছুমান কুৱেশ্যনো ইয়াতে সলভ কৰিব লাগিব। সো ওৱান বাই ওৱান আমি তাক সলভ কৰিবলৈ চেষ্টা কৰিম, বাট তাৰে আগতে ইয়াৰ কনটেক্সটটো কি হয় তাক বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া ইয়াতে যদি ধ্যান দিয়া এটা বস্তু দেখিবা, কিলোৱাট যোনটো আছে, কিলোৱাট হৈ গ'ল পাৱাৰৰ ইউনিট, আৰু আৱাৰ কিহৰ ইউনিট হয়, আৱাৰ হৈ গ'ল টাইমৰ ইউনিট। আৰু কিলোৱাট আৱাৰক একেলগে লিখা মানে আমি কিলোৱাট আৰু আৱাৰক কি কৰিছো, পূৰণ কৰিছো। দ্যাট মিন্স আমি পাৱাৰ আৰু টাইমক ইয়াতে পূৰণ কৰিছো। আৰু প্ৰিভিয়াস ক্লাছত মই এক্সপ্লেইন কৰি দিছিলো যে যদি আমি পাৱাৰ আৰু টাইমক পূৰণ কৰো আমি কি পাওঁ, পাৱাৰ আৰু টাইমক পূৰণ কৰিলে আমি পাওঁ এনাৰ্জি। এনাৰ্জি বা ইয়াক আমি ৱৰ্ক বুলিও কৈছিলো, ডব্লিউ বুলিও মই লিখি আছিলো। তো এনাৰ্জি আৰু ৱৰ্ক দুটা ইয়াতে সিমিলাৰে কেৰেক্টাৰিষ্টিক্স শ্ব' কৰিব। তো পাৱাৰ আৰু এনাৰ্জি পাৱাৰ আৰু টাইমক যেতিয়া আমি পূৰণ কৰিম আমি পাই যাম এনাৰ্জি, আৰু সেই এনাৰ্জিৰ ইউনিটটো কি বনিব, জুল। সেইকাৰণে ইয়াতে কোৱা হয় কমাৰ্শিয়েল ইউনিট অফ ইলেক্ট্ৰিকেল এনাৰ্জি কথাটো, ঠিক আছে। এতিয়া ইয়াৰ কনটেক্সটটো কি, কিলোৱাট আৱাৰ বুলি কিয় লিখো, আমি তাক ৱাট ছেকেণ্ড বুলি কিয় নিলিখো। ইয়াৰ যোনটো ডেফিনেশ্যন আহি পৰে, ইয়াৰ ডেফিনেশ্যনটো এনেকুৱা ধৰণৰ হয়, ইয়াৰ বিষয়ে সোধেও কেতিয়াবা যে 1 কিলোৱাট আৱাৰ বুলিলে কি বুজা, এইটোৰ ডেফিনেশ্যনো সোধে। তো ইয়াক শ্বৰ্ট ফৰ্মত এনেকৈ লিখো, কিলোৱাটক আমি লিখা যায় কে, স্মল কে কেপিটেল ডাব্লিউ, তাৰপিছত আৱাৰৰ কাৰণে আমি আকৌ লিখো স্মল এইচ, স্মল কে কেপিটেল ডাব্লিউ আকৌ স্মল এইচ। ইয়াৰ মিনিংটো এইটো হয় যে ধৰি লোৱা এটা বাল্ব আছে, ধৰি লোৱা এনেকুৱা এটা বাল্ব আছে, এই বাল্বটোৰ যোনটো পাৱাৰ ৰেটিং হয়, কাৰণ ৱাটত আছে যিহেতু পাৱাৰ বুলি ক'ম তাক, ইয়াৰ পাৱাৰ ধৰি লোৱা 1 কিলোৱাট হয়। 1 কিলোৱাটত কিমান ৱাট হ'ব, 1 কিলোৱাটত হ'ব 1000 ৱাট। যদি ইয়াৰ পাৱাৰ ৰেটিং 1000 ৱাট হয় আৰু আৱাৰৰ কথা কৈছে, আৱাৰ মানে ইউনিট ভেলু চাম আমি, তো 1000 ৱাটৰ এটা পাৱাৰ 1000 ৱাট পাৱাৰৰ এটা বাল্ব আছে, আৰু তাক আমি 1 আৱাৰৰ কাৰণে জ্বলাই ৰাখিছোঁ। মই কি কৈছোঁ, 1000 ৱাটৰ বাল্ব যোনটো আছে, 1000 ৱাটৰ বাল্ব এটাক সাপোজ মই 1 ঘণ্টাৰ কাৰণে জ্বলাই ৰাখিছোঁ। যদি মই তাক 1 ঘণ্টাৰ কাৰণে জ্বলাই থৈ দিওঁ, তেতিয়া সি কিমান এনাৰ্জি প্ৰডিউচ কৰিব সেইটোকে আমি কওঁ 1 কিলোৱাট আৱাৰ বুলি। এইটো ইয়াৰ মেইন ডেফিনেশ্যন হৈ গ'ল। দ্যাট মিন্স আমি এনেকৈ কওঁ যে ইফ an electrical appliance of 1 kilowatt, if an electrical appliance of 1 kilowatt is running বুলি ক'ব পাৰা for 1 hour, running মানে এনেকুৱা নহয় যে দৌৰি থাকে, running মানে জ্বলাই ৰাখিছোঁ, তাক সেইটো বুজোৱা হৈছে, running for 1 hour, then the amount of energy produced is called as 1 kilowatt hour. বাছ এইটো মেইনলি ডেফিনেশ্যন হয়। অসমীয়াত হৈ যাব যে যদি 1 কিলোৱাট ক্ষমতাৰ এটা বৈদ্যুতিক সঁজুলিক 1 ঘণ্টাৰ বাবে জ্বলাই থোৱা হয়, তেন্তে সেই সঁজুলিটোৱে সৃষ্টি কৰা তাপৰ পৰিমাণক আমি 1 কিলোৱাট আৱাৰ, বা তাপৰ জাগাত তোমালোকে শক্তি ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰা, সেই সঁজুলিটোৱে উৎপন্ন কৰা শক্তিক আমি 1 কিলোৱাট আৱাৰ পৰিমাণৰ শক্তি বুলি কওঁ। এইটো ৱৰ্ড তোমালোকে ইয়াতে ব্যৱহাৰ কৰিব পাৰা। এতিয়া ইয়াতে ডাইৰেক্টলি কানেকশ্যন এটা বনে যে 1 কিলোৱাট আৱাৰত কিমান জুল পৰিমাণৰ শক্তি হয়। তো 1 কিলোৱাট আৱাৰ, এইটো ইম্পৰ্টেণ্ট নোট হয়, এইটো চাবা MCQৰ ফৰ্মত মোষ্টলি এইটো কুৱেশ্যন সুধি দিয়ে। তো 1 কিলোৱাট আৱাৰৰ কথা যদি আমাক কোৱা যায়, 1 কিলোৱাট আৱাৰক আমি যদি ডিকোড কৰোঁ, তো মই কি কৈছোঁ, ইয়াতে এটা
1 কিলোৱাট আছে পূৰণ আমি এটা 1 আৱাৰ মাল্টিপ্লাই কৰিছোঁ এতিয়া ইহঁতক আমি SI ইউনিটত ভাঙি দিম 1 কিলোৱাটত কিমান ৱাট হয় 1 কিলোৱাটত 1000 ৱাট হয় আৰু 1 ঘণ্টাত কিমান সেকেন্ড হয় আমি জানো যে 1 ঘণ্টাত 60 মিনিট হয় আৰু 1 মিনিটত হৈ যায় 60 সেকেন্ড তেনেহলে আমি যদি 1 ঘণ্টাত কিমান সেকেন্ড হয় গম পাব হয় আমি 60 আৰু 60 ক পূৰণ কৰিব লাগে তো 1 আৱাৰত আমাৰ আহি যাব 6 6 গুণ 36 আৰু দুটা 0 3600 সেকেন্ড ইয়াতে আহি যাব তো ইয়াতে 1000 আৰু এটা 36 যেতিয়া কম্বাইন কৰিবা ইয়াতে আহিব 36 লগতে 1 2 3 4 5 1 2 3 4 5 ওয়াট সেকেন্ড পৰিমাণৰ ইয়াতে কাৰ্য সম্পন্ন হ'ব আৰু ওয়াট সেকেন্ডকে আমি কি বুলি কওঁ ইয়াকে আমি কওঁ জুল বুলি তো ইয়াৰ পৰা আমি লিখা যায় যে 1 কিলোৱাট আৱাৰ যে আছে ইয়াতে কিমান জুল হয় ইয়াতে 36 পাঁচটা 0 1 2 3 4 5 জুল পৰিমাণৰ ইয়াতে কাৰ্য হয় আৰু ইয়াক সৰু কৰি কেনে এনেকে ডাইৰেক্টলি লিখা যায় আৰু এটা মনত ৰাখিব লগা নম্বৰ হয় গতিকে তোমালোকে মনত ৰাখিবা ইয়াতে ডেসিমেল লগাই দিও 3.6 ইনটু 1 2 3 4 5 6 ঘৰে দি কেনে ডেসিমেল লগাইছো গতিকে 10 power 6 জুল আহি যাব তো এইটো হৈ গল এটা ইম্পৰ্টেন্ট নম্বৰ ইম্পৰ্টেন্ট ৰিলেশন এই ৰিলেশনটো তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব সো এইটো মনত ৰাখিবা এইটোৱে মেইনলি তোমালোকে ইয়াতে পঢ়িব লাগে কমাৰ্শিয়েল ইউনিটৰ কথা যেতিয়া আহি পৰে কমাৰ্শিয়েল ইউনিট অফ এনাৰ্জিৰ কথা যেতিয়া আহি পৰে তোমালোকে যেটো মনত ৰাখিব লাগে যে 1 কিলোৱাট আৱাৰৰ ডেফিনেশনটো কি আৰু সেকেন্ডলি 1 কিলোৱাট আৱাৰৰ লগত জুলৰ সম্বন্ধটো কেনেকুৱা লগতে কেইটামান আমি ইয়াৰ লগত ৰিলেটেড কোৱেশ্চনো আজি চাম তো এইখিনি মেইনলি থিওৰিটিকেল পাৰ্ট আছিলে এই চেপ্টাৰটোৰ লগত ৰিলেটেড এটা ইয়াৰ বাহিৰে যিখিনি আছে কোৱেশ্চনছ আমি বহুতখিনি কৰিব লাগিব এই চেপ্টাৰটো আমাৰ ইম্পৰ্টেন্ট হয় গতিকে যিমান পাৰো ম্যাক্সিমাম আমি কোৱেশ্চন কৰিবলৈ চেষ্টা কৰিম আৰু কোৱেশ্চন আছেও বহুতখিনি কমসে কম 12টা মান বা 15টা মান কোৱেশ্চন আছে কাৰণ মই অনুশীলনী গোটেইখিনি কোৱেশ্চন তোমালোকক কৰাব আছে তো আজি যদি সম্ভৱ হয় আজিয়ে কৰাই দিম নহলে আৰু এটা ক্লাছ লাগিব পাৰে গোটেইখিনি কোৱেশ্চনছ কভাৰ কৰাওতে তো এটো এটাৰ পৰা দুটা এইটো ক্লাছটো কমপ্লিট হোৱাৰ চান্স অলপ কমে লাগিছে আৰু এটা ক্লাছ চাগে ল'ব লাগিব তো তাতে আমাৰ এই চেপ্টাৰটো হৈ যাব কমপ্লিট এণ্ড আফটাৰ দ্যাট আমি চুম্বকত্বৰ চেপ্টাৰটো আৰম্ভ কৰি দিম তো ইয়াতে আমাক দিয়া আছে যে 60 ওয়াটৰ এটা ৰেডিঅ' আছে যাক আমি 50 ঘণ্টাৰ কাৰণে চলাইছো কিমান শক্তি ব্যয় হ'ব তো এটা কোৱেশ্চন এটা কনসেপ্টটো গম পাইছা সবসে আগত কি কৰিবা সবসে আগত গিভেন ডেটা লিখিবা আমি কম যে দিয়া আছে ৰেডিঅ'টোৰ ক্ষমতা আমাক দিয়া আছে পাৱাৰ 60 ওয়াট তাৰ পিছত কিমান টাইমৰ কাৰণে চলোৱা হৈছে টাইম সময় আমাক দিয়া আছে 50 আৱাৰ যাক আমি h বুলি লিখি দিব পাৰো তো 60 ওয়াট SI ইউনিটত আছে 50 আৱাৰ আমাৰ আৱাৰ হিচাপত আছে ইয়াৰ পৰা এটা বস্তু ধ্যান ৰাখিবা আমাৰ যোনটো এনসাৰ এতে ওলাব লাগে ন কি কিমান শক্তি ব্যয় হয় এনেকা ধৰণৰ কনসেপ্টৰ কোৱেশ্চন যেতিয়া দেখিবা তোমালোকে এনসাৰটো জুলত নলাবা তোমালোকে এনসাৰটো কিহত ওলাব লাগে কিলোৱাট আৱাৰত ওলাব লাগে কেনেকৈ ওলাব লাগে মই দেখাই আছো ৰবা প্ৰথমতে চাই লওঁ কেনেকৈ সলভ কৰিম আমি তো চোৱা পাৱাৰ আছে টাইম দিয়া আছে তো আমি জানো যে পাৱাৰ আৰু টাইমক যদি পূৰণ কৰি দিও আমি শক্তি পাই যাম তো কিমান শক্তি ব্যয় হ'ব how much electrical energy is consumed তো amount of energy কাৰণে আমি লিখি দিম E equal to power into time directly লিখি দিয়া power আমাক দিয়া আছে 60 watt into এই ঘণ্টাত আছে তো আৱাৰতে ৰাখি দিও কথা নাই ইমান আৱাৰ আহি যাব এটা যদি মই হতক পূৰণ কৰি দিম 6 5 গুণ 30 3000 বনি যাব 3000 watt hour বনি যাব কিন্তু আমাক এনসাৰটো লাগে কিহত কিলোত গতিকে এই নাম্বাৰটো ওয়াটক যদি আমি কিলোৱাট কৰিব হয় বাৰু হিটো এবাৰ বুজাই দিও বহুত কনফিউজন থাকিব পাৰে 1 কিলোৱাটত হয় 1000 ওয়াট যদি আমি 1 ওয়াটৰ মান ওলাব লগা হয় কি কৰিব লাগিব কিলোৱাটক আমি 1000 ৰে হৰণ কৰি দিব লাগিব তেতিয়া আমি কিলোৱাট পাই যাম তেবিলাক সৰু সৰু পইণ্ট হয় এবিলাক ধ্যান ৰাখিব পাৰা তো ইয়াতে আমি পাই যাম ইয়াক যেটা 1000 ৰে হৰণ কৰি দিম আমি পাই যাম 3 কিলোৱাট আৱাৰ এটো হৈ গল ইয়াৰে সলিউশনটো ওকে ইয়াৰ পিছত আগবাঢ়িছো নেক্সট কেছটোত যাও নেক্সট কোৱেশ্চনত আমাক দিয়া আছে 12 ভোল্টৰ গাড়ীৰ হেডলাইট বাল্ব এটাৰ মাজেৰে 10 মিনিটৰ বাবে 4 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহিত হয় এই সময়ছোৱাত কিমান শক্তি স্থানান্তৰ ঘটিব তাৰ মানে কিমান শক্তি স্থানান্তৰ মানে কিমান শক্তি উৎপন্ন হ'ব বা ব্যয় হ'ব বা এনাৰ্জি ট্ৰান্সফাৰ হ'ব গোটেই গিটাৰ মিনিং একে হয় ইয়াতে তো ইয়াতে প্ৰথমতে চাই লওঁ দিয়া কি আছে প্ৰথমতে আমাক গাড়ীৰ হেডলাইটৰ বিভৱ দিয়া আছে তো আমি কম যে বিভৱ ভি আমাক দিয়া আছে 12 ভোল্ট তাৰ পিছত আমাক দিয়া আছে সময় দিয়া আছে আমাক টাইম ইকুৱেল টু
10 মিনিট তাৰপিছত আমাক দিছে বিদ্যুৎ অৰ্থাৎ বিদ্যুৎ প্ৰবাহ বুলিও ক'ব পাৰা আই আমাক দিয়া আছে 4 এম্পিয়াৰ ঠিক আছে আমাক কৈছে যে এই সময়ছোৱাত কিমান শক্তি স্থানান্তৰিত হ'ব এনাৰ্জি কিমান হ'ব ঠিক আছে তো মই এনাৰ্জিৰ লগত ৰিলেটেড এনাৰ্জি আৰু পাৱাৰৰ লগত ৰিলেটেড কিছুমান কনচেপ্ট তোমালোকক কৈছিলো আই হোপ মনত আছে চাগে তোমালোকৰ মই কেইটামান ফৰ্মুলা দিছিলো P ইকুৱেল টু VI লাষ্ট ক্লাছত দেন ইয়াৰ লগত সময় পূৰণ কৰি দিলে বনি যায় এনাৰ্জি ইকুৱেল টু VIT আৰু এই এনাৰ্জিক মই লাষ্ট ক্লাছত যেতিয়া বুজাইছিলো এক W বুলি লিখিছিলো কিমান কাৰ্য সম্পন্ন কৰিব বা কিমান শক্তি সৃষ্টি হ'ব কিমান শক্তি স্থানান্তৰ কৰিব বুলি কয় বা কিমান তাপ উৎপন্ন হ'ব বুলি কয় গোটেইকেইটাৰ মিনিং একে হৈ যায় ওকে তো এইকেইটাৰ ফৰ্মুলা যে আছিলে সেই ফৰ্মুলা কেইটাৰ ইউজ এতিয়া আমি কৰিম তো আমাক V দিয়া আছে I দিয়া আছে আৰু T দিয়া আছে যদি আমি ৰিলেশ্যনখিনি চাওঁ উই কেন ৰাইট V ইনটু I ইনটু T এটা আগৰ কেছটোত যেনেকৈ আমি এনচাৰবিলাক কিলোৱাট আৱাৰত ওলাইছিলোঁ চিমিলাৰলি ইয়াতে আমি কিলোৱাট আৱাৰতে এনচাৰটো ওলাবলৈ চেষ্টা কৰিম তো ইয়াতে চাম ভি আমাক দিয়া আছে 12 ভোল্ট কাৰেণ্ট আমাক দিয়া আছে 4 এম্পিয়াৰ আৰু আমাক টাইম দিয়া আছে কিমান টাইম দিয়া আছে 10 মিনিট গতিকে ইয়াক আমি 60ৰে ডিভাইড কৰি দিম 60ৰে কিয় ডিভাইড কৰি দিম কাৰণ মিনিটক আমি ঘণ্টা বনাম ন গতিকে আমি জানো যে 1 আৱাৰত 1 ঘণ্টাত হয় 60 মিনিট তো 1 মিনিটত হৈ যাব 1/60 আৱাৰ তাৰমানে আমি যদি মিনিটৰ পৰা ঘণ্টালৈ কনভাৰ্ট কৰোঁ সেই নাম্বাৰটোক 60ৰে হৰণ কৰিব লাগিব সেইকাৰণে মিনিটক ঘণ্টা বনাবৰ কাৰণে মই 60ৰে হৰণ কৰিছোঁ তো ইয়াৰ পৰা যোনটো ডেটা ওলাই আহিব আমি পাম ইয়াতে 12 5 গুণ 60 5 দুগুণ 10 তাৰ পৰা আমি পাই যাম 4 দুগুণ 8 এনাৰ্জি আমি পাই যাম 4 দুগুণ 8 বাট এনচাৰটো কিহত আহিব ভোল্ট আছে এম্পিয়াৰ আছে গতিকে ইয়াতে আমি এনচাৰটো ইন টাৰ্মছ অফ ওৱাট আৱাৰ হিচাপে পাম ঠিক আছে ইয়াক আমি কনভাৰ্ট কৰিব লাগিব কিলোৱাটত যদি আমি ইয়াক কিলোৱাটত কনভাৰ্ট কৰোঁ তো আমাৰ এনাৰ্জি আহি যাব ই ইকুৱেল টু 8 ইনটু আচ্ছা ইয়াক আমি হাজাৰেৰে হৰণ কৰিব লাগিব তো 8/1000 8/1000 এইটো বনি যাব আমাৰ কিলোৱাট আৱাৰ তো ইয়াক তোমালোকে এনেকৈ লিখিব পাৰা 0.008 কিলোৱাট আৱাৰ বা ইয়াক এনেকৈ লিখিব পাৰোঁ ই ইকুৱেল 8 ইনটু 10 to the power minus 3 কিলোৱাট আৱাৰ এনেকৈ ইয়াক লিখিব পাৰা ওকে ইয়াৰ পিছত আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনত যাওঁ নেক্সট কুৱেশ্যনটো চাবা এইটো এটা চিমিলাৰ কুৱেশ্যনে হয় এই ধৰণৰ কুৱেশ্যন তোমালোকে এক্সামত দেখা পাব পাৰা হা তো ধ্যান ৰাখিবা এই ধৰণৰ কুৱেশ্যন এক্সামত আহিব পাৰে নেক্সট আছে নেক্সট আমাক কৈছে যে কেলকুলেট দ্য এনাৰ্জি ট্ৰান্সফাৰ বাই 5 এম্পিয়াৰ কাৰেণ্ট আচ্ছা আমাক কাৰেণ্ট দিয়া আছে লিখি লোৱা চাইডত চবচে আগত গিভেন ডেটাখিনি লিখি ল'বা I ইকুৱেল টু 5 এম্পিয়াৰ তাৰপিছত ফ্ল'য়িং থ্ৰু আ ৰেজিষ্টাৰ অফ 2 ওম ৰেজিষ্টেঞ্চ ৰোধৰ মান আমাক দিয়া আছে 2 ওম ফৰ 30 মিনিটছ আমাক টাইম দিয়া আছে 30 মিনিট আমাক সুধিছে এনাৰ্জি ওকে এনাৰ্জি কিমান ইয়াতে ব্যয় হ'ব বা উৎপন্ন হ'ব বা সৃষ্টি হ'ব তো এতিয়া আমি চাব লাগিব যে এনাৰ্জি ওলাবৰ কাৰণে I আৰু R মাজৰ ৰিলেশ্যন কি আছে কাৰণ এনাৰ্জি ওলাবৰ কাৰণে আমি টাইমটো মাল্টিপ্লাই কৰিবই লাগে আৰু পাৱাৰ ওলাবৰ কাৰণে আমি টাইমক ইনক্লুড নকৰোঁ কাৰণ তাতে এনাৰ্জিৰ লগত টাইমটো যেতিয়া ডিভাইড হৈ যায় সি পাৱাৰে বনি যায় আল্টিমেটলি তো পাৱাৰ ওলাব দিয়া নাই এনাৰ্জি ওলাব দিছে তাৰমানে এনাৰ্জিটো আমি I আৰু R ৰিলেশ্যনৰ লগত মাল্টিপ্লাই কৰিব লাগিব তো লাষ্ট ক্লাছত যে তিনিটা ৰিলেশ্যন দেখাই দিছিলোঁ এবাৰ মই দেখাই দিওঁ ইন কেছ যদি কনফিউজন লাগি আছে তো আমি পাৱাৰ লিখোঁ V স্কোৱাৰ বাই R বা এনাৰ্জিৰ কাৰণে দেখাই দিওঁ ডাইৰেক্টলি এনাৰ্জি আমি লিখিছিলোঁ V স্কোৱাৰ বাই R ইনটু T নেক্সট আৰু এটা লিখিছিলোঁ E ইকুৱেল টু VIT সবচে ইজি এইটো মনত ৰখা হয় VIT ডাইৰেক্টলি মনত ৰাখিব পাৰা আৰু ইয়াতে ওমছ লৰ লগত ৰিলেশ্যন বনাই কেনে বাকী ভেলুখিনি ছাবষ্টিটিউট কৰিলেও বাকী তিনিটা অট'মেটিক ওলাই ল'ব পাৰিবা আৰু নেক্সট এটা আহে I স্কোৱাৰ RT ঠিক আছে এতিয়া এইটো কুৱেশ্যনত যিহেতু আমাক ভল্টেজৰ কথা একো কোৱা নাই বিভৱৰ কথা কোৱা নাই কাৰেণ্ট আৰু R দিছে গতিকে আমি এইকেইটা ইউজ নকৰোঁ ইয়াতে আমি কোনটো ইউজ কৰিম ডাইৰেক্টলি ইয়াক আমি ইউজ কৰি ল'ব পাৰিম কাৰণ ইয়াতে I স্কোৱাৰ Iৰ মান দিয়া আছে Rৰ মান দিয়া আছে আৰু টাইমৰ মানো আমাক ইয়াতে দিয়া আছে তো ইয়াৰ পৰা আমি পাই যাম ডাইৰেক্টলি ইয়াৰ এনচাৰটো চ' ই ইকুৱেল টু আহি যাব ইয়াতে আমি জানো যে বুলি কৈ কেনে লিখিবা ই ইকুৱেল টু I স্কোৱাৰ RT
ইয়াতেও প্ৰথমতে আমি মিনিটক ঘণ্টা কৰি দিম তো কাৰেণ্ট আৰু ৰেজিষ্টেন্সে মিলি কেনে আমাক যোনটো পাৱাৰ দিব তাক আমাক ৱাটক দি দিব দেন ৱাটত যোনটো ভেলুটো আহি যাব তাক তুমি হাজাৰেৰে হৰণ কৰি দিয়া তো কি কিলোৱাটত কনভাৰ্ট হৈ যাব তো আই স্কয়াৰ মানে আছে এটা 5 স্কয়াৰ ইনটু আর আমাক দিয়া আছে 2 ওম ইনটু টাইম আমাক দিয়া আছে 30 মিনিট তো 30 মিনিট মানে আকৌ 30 ক আমি 60 ৰে ডিভাইড কৰি দিম 60 ৰে ডিভাইড কৰিলে 30 ৰে কাটিম দুবাৰ যাব দুইৰে কাটিম এটো দুই কাটা যাব তো 5 গুণ আহি যাব 25 25 এনাৰ্জি আছে তো জুল নকৈ কেনে আমি ইয়াক ওয়াট আৱাৰ ক'ব পাৰো আৰু ওয়াট আৱাৰক আমি জুল বুলি ক'ব নোৱাৰো ধ্যান ৰাখিবা কাৰণ ওয়াট সেকেন্ড হলে কি জুল হ'ব ওয়াট আৱাৰ হলে তাক আমি জুল বুলি ক'ব নোৱাৰো ধ্যান ৰাখিবা এইটো বস্তু এতিয়া আমাক এক কিলোৱাট আৱাৰত লাগে কিলোৱাট আৱাৰত কনভাৰ্ট কৰিবৰ কাৰণে আমি কি কৰিম আমি 25ক 1000 দিয়ে ডিভাইড কৰি দিম তেতিয়াহ'লে কিলোৱাট আৱাৰ বনি যাব তো ইয়াক যেটা হৰণ কৰিম আমি পাম 0.025 কিলোৱাট বা ইয়াক আমি আৰু এটা এনসাৰত লিখিব পাৰিম 25 ইনটু 10 টু দি পাৱাৰ -3 কিলোৱাট আচ্ছা আৱাৰটো আহিব ন কিলোৱাট আৱাৰ হা আৱাৰো আহিব কিলোৱাট আৱাৰ আগৰ কোৱেশ্চনখন লিখি দিলে কিলোৱাট আৱাৰ বুলি এনে খালি কিলোৱাট লিখি থৈছো লিখা আছে ইয়াতে লিখা আছে ঠিকে আছে বাৰু তাৰ মানে কিলোৱাট আৱাৰত এনেকে আমি এক সলভ কৰিব লাগে তো তোমালোকে এক্সামত ইন ফিউচাৰ 10th ফাইনেল এক্সামতো বা ইন ফিউচাৰ ইউনিট টেষ্ট বা বেলেগ কিবা যদি এক্সাম দিয়া এই ধৰণৰ কোৱেশ্চন বিলাক তাতে দেখা পাব পাৰা তো এই ধৰণৰ কোৱেশ্চন বিলাক ভালদৰে তোমালোকে সলভ কৰি ৰাখিবা তো এইটো কেইটামান মই এক্সাম্পল দিলো ইয়াৰ পিছত আই থিংক যিখিনি কোৱেশ্চন আছে হা এইখিনি গোটেই আমাৰ এটা এনসিআৰটি এক্সাৰসাইজত আহি গৈছো আমি কাৰণ আমাৰ চেপ্টাৰৰ গোটেইখিনি থিওৰিটিকেল পাৰ্ট কভাৰ কৰা হৈ গৈছে এতিয়াৰ পৰা আমাৰ আৰম্ভ হ'ব এনসিআৰটি এক্সাৰসাইজৰ কোৱেশ্চনখিনি তো ওৱান বাই ওৱান গোটেইখিনি সিৰিয়ালি আমি কৰি যাম কেইটামান কোৱেশ্চন মই চেপ্টাৰৰ মাজতো কৰাই দিছিলো যেতিয়া মই কিবা টপিক এক্সপ্লেইন কৰি আছিলো যেনেকৈ ৰোধকতাৰ দুই এটা কোৱেশ্চন আছিলে ৰেজিষ্টিভিটিৰ কোৱেশ্চন আছিলে দুই এটা কোৱেশ্চন মই এক্সপ্লেইন কৰোঁতে তাৰ মাজতে কৰি দিছো তো সেইকেইটা মই ইনক্লুড কৰা নাই তাৰ বাহিৰে যিখিনি কোৱেশ্চন টাচ হোৱা নাই এই গোটেইখিনি কোৱেশ্চন মই সিকুৱেন্সৰ এটা ইনক্লুড কৰি দিছো আৰু দুই এটা কোৱেশ্চন মই থিওৰিটিকেলিও বুজাইছিলো থিওৰিটিকেল কোৱেশ্চন যিখিনি আছে মই ক্লাছত সেইখিনি নোটছ দিয়ে দিছো তো তোমালোকে সেই নোটছখিনিৰ লগত যেতিয়া পঢ়ি চাবা মিলাই চাবা কোৱেশ্চনটো তোমালোকে গম পাই যাবা যে কি এনসাৰ তাতে লিখিব লাগে আমি মেইনলি ফোকাস কৰিম নিউমেৰিকেল পাৰ্টখিনিৰ ওপৰত হা তো ওৱান বাই ওৱান চাওঁ কেনেকৈ ইয়াক সলভ কৰিব পাৰি তো প্ৰথম কোৱেশ্চনটো চোৱা প্ৰথম কোৱেশ্চনত কৈছে যে আৰ ৰোধৰ এডাল তাৰ 5টা সমান ভাগত বিভক্ত কৰা হ'ল তো যদি আৰ ৰোধৰ এডাল তাৰ তোমালোকে লোৱা অলপ ভালদৰে বনাবলৈ চেষ্টা কৰো ধৰি লোৱা এনেকৈ এডাল তাৰ আছিলে ইয়াক আমি 5টা সমান ভাগত বিভক্ত কৰিছো তো এইটো এটা দুটা তিনটা চাৰিটা পাঁচটা এনেকৈ 5টা সমান ভাগত বিভক্ত কৰিছো তাৰপিছত কৈছে কি এই অংশবোৰৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল এতিয়া এই অংশখিনি কাটি কেনে আমি সমান্তৰালভাৱে সংযোগ কৰিছো যদি সজ্জাটোৰ সমতুল্য ৰোধ আৰ ড্যাশ হয় তেতিয়া আৰ বাই আৰ ড্যাশৰ অনুপাত কিমান হ'ব আচ্ছা তো টোটেল যদি ৰেজিষ্টেন্স হোৱা টোটেল ৰেজিষ্টেন্সটো যদি মানে ইয়াৰ পৰা ইয়াৰলৈকে এই টোটেল ৰেজিষ্টেন্সটো যদি আৰ আছিলে আৰু যদি আমি ইয়াক কম্পেয়াৰ কৰো এটা ফৰ্মুলা মই অলপমান ডিটেইলত বস্তুখিনি বুজাবলৈ চেষ্টা কৰিম সলভটো 1 মিনিটত 1-2 মিনিটতে কোৱেশ্চন সলভ হৈ যাব বাট মই অলপ ডিটেইলত বুজাবলৈ চেষ্টা কৰো যাতে কাবাৰ যদি এডাপ্ট কৰিবৰ কাৰণে অসুবিধা হয় বুজোতে অসুবিধা হয় তেওঁলোকে যাতে কোৱেশ্চনখিনি ভালদৰে বুজি পায় কেনেকৈ ইয়াক ডিকোড কৰিব লাগে তো টোটেল আছিলে আৰ আমাক লেন্থক কাটাৰ কথা কৈছে তো যেতিয়া লেন্থক কাটাৰ কথা কৈ দিয়ে বা আমাক ক্ৰছ সেকশনাল এৰিয়াটো সৰু বা বেছি কৰাৰ কথা কৈ দিয়ে কালি বা ডায়ামিটাৰ বা ৰেডিয়াস যদি সৰু কৰাৰ কথা কৈ দিয়ে তেতিয়াহ'লে আমি সদায় টাৰ্গেট কৰিব লাগে এইটো ফৰ্মুলা R ইকুৱেল rho L by A এটা ইয়াতে rho যেহেতু একেটাই ওয়্যাৰ হয় তো rho তো সবৰে কাৰণে সেম হ'ব কাৰণ মই যদি কৈছো এইটো তামৰ ওয়্যাৰ বুলি ক'লে তামৰ কাৰণে তো rho ফিক্স হৈ থাকিব গোটেই কিটা পাৰ্টৰ কাৰণে কপাৰৰ বুলি ক'লো বা সিলভাৰৰ বুলি ক'লো গোটেইখিনি ফিক্স হৈ যাব তো ইয়াতে তো rho তো ফিক্স হৈ গ'ল থাকিল A এটা যেটা মই তারডাল নাটানাকে অকল কাটি দিম মাজৰ পৰা যদি মই কাটি দিও তারডাল মাজৰ পৰা কাটি দিলে তারডালৰ দৈৰ্ঘ্যটো সৰু হৈ যাব বাট এটো এজ ইট ইজ থাকিব মই যদি এডাল ওয়্যাৰ এনেকে লৈছো এডাল সাপোজ এডাল ওয়্যাৰ আছে তার এডাল আছে মই যদি মাজেৰে কাটি কেনে দুটা টুকুৰা বনাই দিছো এক তো দুটা টুকুৰা বনাই দিওঁতে মইতো তাৰ লেন্থ হিচাপে ডিভাইড কৰিলো মইতো তাৰ এৰিয়াটোত একো চেঞ্জে কৰা নাই তো এৰিয়াটো এজ ইট ইজ থাকি যাব কাৰণ ইয়াতে আমাক এৰিয়া চেঞ্জ কৰাৰ কথা কোৱা নাই আমি ইয়াক কাটাৰ কথা কৈছে তো rho আৰু a কনস্ট্যান্ট হৈ যাব যদি rho আৰু a কনস্ট্যান্ট ধ্ৰুবক বনি যায় তো r আমি লিখিব পাৰো প্ৰপৰ্শনাল টু l হৈ যাব কাৰণ আমি এটা ৰুল গম পাওঁ যে যদি আমাৰ সমীকৰণত ধ্ৰুবক থাকে কনস্ট্যান্ট থাকে সেই কনস্ট্যান্টক আমি আতৰাই কেনে তাৰ জায়গাত আমি এটা প্ৰপৰ্শনালিটি সাইন লগাব পাৰো এনেকে লিখাৰ কাৰণটো কি এনেকে লিখাৰ কাৰণটো হ'ল যে যদি মই দৈৰ্ঘ্য হিচাপে দৈৰ্ঘ্য বৃদ্ধি কৰি দিও r ৰ মান বাঢ়ি যাব দৈৰ্ঘ্য হ্ৰাস কৰিলে r ৰ মান কমি যাব যদি মই দৈৰ্ঘ্য দুগুণ কৰি দিও l যদি 2l হৈ যায় r ৰ মানো 2l হৈ যাব সেই কাৰণে মই কানেকশনটো বনাইছো কাৰণ এতে r ৰ 5টা ভাগ কৰিছো l ৰ আমি 5টা ভাগ কৰিছো
5টা ভাগ কৰিলে যদি মই টোটেল লেন্থটোক L বুলি কৈছো তো ই L/5 হৈ যাব, ইউ L/5 হৈ যাব, ইউ L/5 হৈ যাব, গোটেইকেইটাৰ লেন্থ আমাৰ L/5 হৈ যাব। 1 2 3 4 5 কাৰেক্ট। তেনেহলে যদি ই L/5 হয় তো প্ৰত্যেকটো সৰু সৰু টুকুৰা ৰুট কিমান হৈ যাব R/5 হ'ব, ইয়াৰো R/5 হৈ যাব, এইটোৰো R/5 হৈ যাব, এইটোৰো R/5 আৰু এইটোৰো R/5 হৈ যাব। ঠিক আছে, এতিয়া এই R/5ৰ যে 5টা টুকুৰা আছে গোটেইকেইটাক আমি সমান্তৰালভাৱে সংযোগ কৰিব লাগে, কানেক্টেড ইন পেৰেলেল। যেতিয়া পেৰেলেলি কানেক্ট কৰি দিম তেতিয়াহ'লে সমতুল্য ৰুট কিমান আহিব। আচ্ছা, তো ইয়াৰ মই এটা শৰ্টকাট কৈ দিওঁ, যোনটো মই কোৱা নাছিলো, মেবি কৈছিলো চাগে, যদি কৈছিলো ৰিভিজন হৈ যাব, যদি কোৱা নাই মনত ৰাখিবা এতিয়া। তো প্ৰত্যেকটো ৱায়াৰক আমি এটা এটা ৰোধৰ দৰে কনচিডাৰ কৰিবলৈ চেষ্টা কৰিম। এটা পৰীক্ষাত তোমালোকে সলভ কৰোঁতে ইমান সময় নালাগে, মই বুজাওঁতে অলপ সময় লৈ আছো যাতে তোমালোকে বস্তুখিনি ভালদৰে ডিকোড কৰিব পাৰা। 1 2 3 4টা হৈ গ'ল আৰু এটা টুকুৰা, এই গোটেইকেইটাক আমি সমান্তৰালভাৱে সংযোগ কৰিম। তাৰমানে ইফালে কিবা এটা ৱায়াৰ থাকিব, এনেকৈ এডাল ৱায়াৰ থাকিব, এই ৱায়াৰটোত আমি গোটেইকেইটা অংশ এনেকৈ সংযোগ কৰি দিম। আৰু এই অংশটো গৈ কেনে ডাইৰেক্টলি কানেক্ট কৰিব বেটাৰীৰ লগত। তো ইয়াৰ ৰোধ আছে R/5, ইয়াৰ ৰোধ আছে R/5, ইয়াৰ ৰোধ আছে R/5, ইয়াৰো আছে R/5 আৰু ইয়াৰো আছে R/5। ঠিক আছে, সমান্তৰালভাৱে সংযোগ কৰিলে ফৰ্মুলা গম পোৱা, ইহঁতৰ যদি সমতুল্য ৰোধ ওলাব হয় আমি কি লিখিম, 1/R, 5টা আছে ন, গতিকে 1/R1 প্লাছ 1/R2, এনেকৈ কৰি 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 কেইটা লিখিম, 5টা লিখিব লাগিব, 1/R5, এনেকৈ 5টা আমি টাৰ্ম লিখিব লাগিব। যেহেতু গোটেইকেইটাৰ মান একে আছে ন, তো ইয়াৰ এটা শৰ্টকাট থাকে, শৰ্টকাটটো এনেকুৱা তোমালোকে এপ্লাই কৰিব পাৰা, যেহেতু MCQ হয়। তো এটা তোমালোকে এনেকৈ লিখিব পাৰা যে ধৰি লোৱা এনেকৈ তোমাক দুটা ৰুট দি আছে, R আৰু R, ইহঁতৰ সমতুল্য ৰুট যেতিয়া ওলাবা তো তোমালোকে দেখিব পাবা সমতুল্য ৰুট R ইকুইভেলেন্ট ওলাই যায় R ইনটু R/R প্লাছ R হৈ যাব। একে একে মানৰ কাৰণে এইটো ৰুল কৈ আছো, তো এটা ওপৰত আহি যাব 2R, সৰি 2 নহয়, R² আহি যাব ওপৰত আৰু তলত আহি যাব 2R, তাৰমানে এটাৰ কাটা যাব, তো ই বনি যাব R/2। আচ্ছা, তাৰমানে যদি আমি একে ৰোধৰ দুটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰো তেনেহ'লে ইহঁতৰ সমতুল্য মানটো R/2 আহি গৈছে। যদি 3টা কানেক্ট কৰো কি হ'ব চেক কৰি চাই লওঁ। যদি আমি 3টা একে ৰোধকক কানেক্ট কৰি দিওঁ তেতিয়াহ'লে আমি পাই যাম 1/R প্লাছ 1/R প্লাছ 1/R। তো ইয়াৰ পৰা আমি পাই যাম R কমন আহি যাব, LCM আহি যাব, লসাগু ওপৰত আহিব 3, তো এইটো হয় 1/RE। তো R ৰ মান কিমান আহি যাব, R ৰ মান আহি যাব R/3। তো ইয়াৰ পৰা এইটো ফৰ্মুলা মনত ৰাখি ল'বা ডাইৰেক্টলি, যে যদি আমাক একে পৰিমাণৰ মাল্টিপল ৰুট দিয়া থাকে তেতিয়াহ'লে সিহঁতক যদি আমি সমান্তৰালভাৱে সংযোগ কৰোঁ তো সিহঁতক সমতুল্য ওলাবৰ কাৰণে কি কৰা, যিকোনো এটা R উঠাই লোৱা আৰু টোটেল কেইটা আছে 3টা আছে, তাক 3ৰে ডিভাইড কৰি দিয়া। যদি 10টা থাকিলে কি কৰিলো, 10টা থাকিলে R/10 বুলি লিখি দিলো হয় ডাইৰেক্টলি। দ্যাট মিনছ ইয়াতে R ৰ মান দি আছে R/5, তো এতিয়া আমি কি লিখিম, 5টা আছে R/5/5 কৰি দিব লাগিব। তো এইটো ক্ষেত্ৰত এতিয়া আমি ডাইৰেক্টলি, আচ্ছা যদি ইন কেছ নোট কৰিব বিচাৰা মই চাই থৈ দিছো, ভিডিঅ'টো পজ কৰি কেনে নোট কৰি ল'বা, দেন মই এতিয়া মুছি দিওঁ। আচ্ছা, এতিয়া ইয়াৰ পৰা আমি টাৰ্গেট কৰিম, যোনটো শৰ্টকাট ক'লো ন, এই শৰ্টকাটটো এতিয়া আমি এপ্লাই কৰিবলৈ চেষ্টা কৰিম। তো ইয়াৰ কাৰণে আমি R ইকুইভেলেন্ট লিখিব লাগিব, যিকোনো এটা R উঠাই লোৱা, R/5 আহিব, ডিভাইডেড বাই কেইটা আছে, 5টা আছে, তাৰমানে R ইকুইভেলেন্ট আমি পাই যাম, সেইটো হৈ যাব 5 তলত আহিব R/25 হৈ যাব ইয়াতে। আৰু কুৱেশ্যনত কোৱা মতে যেতিয়া আমি ইহঁতক পেৰেলেলি কানেক্ট কৰি দিম ইহঁতৰ সমতুল্য ৰোধৰ মানটো একৰ্ডিং টু দা কুৱেশ্যন কিমান হ'ব লাগে, একৰ্ডিং টু দা কুৱেশ্যন R' হ'ব লাগে, আৰু আমাক R/R' ৰেচিঅ ওলাব লাগে। তো যদি আমি ইয়াতে R/R' ৰেচিঅ ওলাব যাওঁ, R/R', মানে এইটোতো আমাৰ R' মান হয়, তো R ৰ মানটো R আছে, R' মানটো যোনটো আমাৰ আহি গ'ল ডেট ইজ R/25, তো এই 25টো ওপৰত আহি যাব, কাৰণ ইয়াক আচ্ছা বজ্ৰপূৰণ কৰিম ন, শৰ্টকাটত নাযাওঁ বাৰু, আৰামছে দেখাই দিওঁ যাতে কাৰো একো কনফিউজন নাথাকে। R এনেকৈ আহি যাব, ই আহি যাব 25 আৰু এইফালে 1, 25:1, তাৰমানে এনচাৰ আমাৰ ইয়াতে হ'ব লাগে ডি। এবাৰ সলিউশনটো চাই লোৱা, যদি ইন কেছ কিবা অসুবিধা হয়
Okay, next question. Next question আমাক দিয়া আছে যে কি দিয়া আছে হা একে পদাৰ্থ দুটাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাৰ প্ৰথমতে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত বৰ্তনীৰ একেটা বিভৱ ভেদতে সংযোগ কৰা হ'ল শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত কিমান হ'ব দ্যাট মিন্স ইয়াৰ পৰা এইটো ক'বলৈ চেষ্টা কৰা হৈছে যে আমাৰ তাতে দুটা একে টাইপৰ ৰেজিষ্টাৰ আছিলে ইহঁতক আমি এটা পাৰ্টিকুলাৰ বেটাৰীৰ লগত কানেক্ট কৰিছোঁ তাৰক এনেকে আৰ বুলি লিখি দিব পাৰা নো প্ৰব্লেম আৰু এনেকে এই সেম বস্তুটোক আমি প্যাৰেলেলিও কম্পেয়াৰ কৰিছোঁ প্যাৰেলেল কানেকশ্যন কৰি দিলোঁ আৰু ইয়াক আমি একে বেটাৰীৰ লগতে এটা কানেক্ট কৰিছোঁ তাৰমানে ইয়াতে যদি বেটাৰীৰ বিভৱ ভেদ ভি আছিলে ইয়াতেও ভিয়ে হ'ব ইয়াতেও আৰ আহি যাব ইয়াতেও আৰ আহি যাব আচ্ছা তো এইটো ক্ষেত্ৰত সমতুল্য কিমান আহিব এইটো ক্ষেত্ৰত সমতুল্য ৰুট আহি যাব 2r এইটো ক্ষেত্ৰত সমতুল্য ৰুট কিমান আহি যাব এইটো ক্ষেত্ৰত সমতুল্য ৰুট আহি যাব r/2 এইমাত্ৰ ক'লো না শৰ্টকাট দুটা যদি একে ৰুট সমান্তৰালভাৱে থাকে কি কৰিব লাগে r/2 কৰিব লাগে তো ইয়াতে r + r 2r হৈ যাব ইয়াতে r/2 টোটেল আহি যাব ওকে r/2 ইয়াতে যদি 2r আহে প্ৰথমটোত চাওঁ 2r যদি আহে 2r আহিলে ইয়াৰ পৰা যোনটো কাৰেণ্ট ফ্লো হ'ব সেইটো বেলেগ আহিব কিমান আহিব কাৰেণ্ট ইয়াৰ পৰা যদি আমি কাৰেণ্ট চাওঁ প্ৰথমতে ইয়াতে 2r পাই গ'লো টোটেল মই ভিতৰত লিখি দিছোঁ হা যাতে তোমালোকৰ কনফিউজন নাথাকে নহ'লে বহুতখিনি টাৰ্ম আহিলে কনফিউজন হ'ব পাৰা ইয়াতে আহি যাব r/2 তো এইটো বুজাইছে 2r এই গোটেই বৰ্তনীটোৰ সমতুল্য মুঠ ৰোধ মানটো r/2 বুজাইছিলে গোটেই বৰ্তনীটোৰ সমতুল্য মুঠ ৰোধ মানটো এতিয়া কথাটো হ'ল যে যেতিয়া ইয়াৰ পৰা আই পৰিমাণৰ বিদ্যুৎ প্ৰবাহিত হ'ব তো আইৰ মানটো আমি ইয়াৰ পৰা পাই যাম আই ইকুৱেল টু হ'ব v/r v/r মানে সমতুল্য ৰোধ আৰ ই মানে ইকুইভেলেণ্ট ভিৰ মান ভি লৈছোঁ আৰ ইকুইভেলেণ্টৰ মান 2r আছে তো ইয়াতে লিখি দিয়া টুৱাইছ আৰ সেম কাম ইয়াতে চাওঁ যদি ইয়াতে সমতুল্য ৰোধ r/2 হয় ইয়াতে ইয়াৰ পৰা কিমান কাৰেণ্ট পাছ হ'ব ইয়াক মই i1 বুলি কৈ দিওঁ ইয়াক মই i2 বুলি কৈ দিওঁ সেকেন্ড কেছ তো ইয়াতে ফ্লো হোৱা কাৰেণ্টৰ মানটো আমি পাই যাম i2 ইকুৱেল টু v/r2 v ডিভাইডেড বাই r আছে r/2 তো এতিয়া 2 টু ওপৰত গুচি যাব তাৰমানে i2ৰ মান আমি ইয়াৰ পৰা পাই যাম 2v/r এটা কোৱেশ্চন আহিব এইবিলাক কিয় ওলাইছো আমাকতো তাপৰ অনুপাতহে ওলাব দিছে তাপৰ অনুপাত মানে অলপ আগতে মই কৈছিলো ন কাৰ্য কয় শক্তি কয় বা তাপ কয় গোটেইকেইটাৰ কাৰণে সেম সেই এনাৰ্জিৰ ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰিব লাগিব আমি কাৰেণ্ট পাই গ'লো আমি টোটেল ৰুট পাই গ'লো আমি ওলাব লাগে তাপৰ অনুপাত আচ্ছা তো আমাৰ তাত কি আছে ভি দুটাতে কমন আছে গতিকে ভিত নাযাওঁ আমি এইটো ফৰ্মুলা উঠাব লাগিব য'ত কাৰেণ্ট আৰু ৰেজিষ্টেন্স ইনভলভ হৈ আছে কাৰেণ্ট আৰু ৰেজিষ্টেন্স ইনভলভ হোৱা ফৰ্মুলা যোনটো আছে তাতে আমি যাওঁ এতিয়া চোৱা আমি জানো এনাৰ্জিৰ কাৰণে এটা ফৰ্মুলা আছে য'ত কাৰেণ্ট আৰু ৰেজিষ্টেন্স থাকে তাক আমি লিখো I² R/T যদি হিট প্ৰডিউস হোৱাৰ অনুপাত ওলাব হয় তাৰমানে দুটাৰে টাইম আমি সেম ৰাখিব লাগিব তাৰমানে দুটাতে থকা টাইমৰ পৰিমাণটো সেম হ'ব লাগিব তো যদি প্ৰথম বৰ্তনীটোত সৃষ্টি হোৱা কাৰেণ্টক প্ৰথম বৰ্তনীটোত সৃষ্টি হোৱা তাপখিনিক যদি আমি E1 বুলি কৈ দিওঁ তেতিয়াহ'লে ইয়াতে আহিব I1² R1 into T দুটাৰে কাৰণে T সেম আছে বুলি কৈছো মই আৰু ইয়াতে সেকেন্ডটোৰ কাৰণে মই লিখি দিছো E2 ইকুৱেল টু I2² R2 into T এটা I1 স্কয়াৰৰ মানটো কিমান পালো আমি I1 ৰ মান আমি পালো v/2r বহাই দিয়াতে v²/2r মানে 2 স্কয়াৰ 4 r স্কয়াৰ r হিচাপত সৰি r ৰ স্কয়াৰ এজ ইট ইজ আহি যাব r² into r1 r1 ৰ মান কিমান আছে 2r আছে লিখি দিয়াতে টাইম একে নো প্ৰবলেম সেম কাম এতে কৰিম I2 ৰ মান কিমান পালো I2 ৰ মান আমি পালো এইটো 2v/r I2 ৰ মান আমি পাইছো 2v/r বাট স্কয়াৰ আছে ন স্কয়াৰত থাকিলে আমি স্কয়াৰত আছে ন স্কয়াৰ থাকাৰ কাৰণে আমি লিখিম 4v²/r² আৰু r2 ৰ মান আমি ইয়াৰ পৰা কিমান পালো r2 ৰ মান আমি ইয়াৰ পৰা পাইছো r/2 এটা পাইছো আমি r/2 into t ঠিক আছে এটা ইহ দুটাৰ বাস অনুপাত ল'ব লাগে দ্যাটস ইয়োৰ এনসার আহি যাব এতিয়া তো ইয়াতে পাবা r কাটা যাব 2 ৰে কাটা যাব 2 2 4 তো ইয়াতে তুমি পাই যাবা v² t/2r আহি যাব আৰু ইয়াৰ অনুপাত লিখি দিও বা এনেকা এটা কাম কৰো ইয়াক মই নাকাটো এতিয়া বৰ্তমান ইয়াৰ পৰা ডাইৰেক্টলি আমি E1/E2 কৰি দিও E1/E2 ৰ অনুপাতহে ওলাব লাগে তো ইয়াতে আহি যাব v² 2r/t ডিভাইডেড বাই 4r² এটো আহি যাব ইনটু E2 পাৰ্টখিনি যেতিয়া তলত ডিভাইড কৰিম তো ওপৰত আহিলে উল্টা হৈ যাব পুৰা তো ডাইৰেক্টলি এক শৰ্টকাটত লিখি দিছো মই 2r² ইফালে আহি যাব ইফালে আহিব 4v² r into t বাস এটা কাটি দিও কোন কোন কাটা যাব
টি কাটা যাব, আৰ স্কুৱাৰ কাটা যাব, ভি স্কুৱাৰ কাটা যাব, তাৰপিছত ইটো আৰ আৰু ইটো আৰো কাটা যাব। দেন আমি যদি চাওঁ ইয়াতে আহিব 2 2 4, ইয়াতে আহিব 2 2 2 4, তো E1 বাই E2 ৰ মান আমি পাই যাম 1/4, আৰু তেও কাটা যাব লগা নাই, তো আমাৰ এনসাৰ আহি যাব লাগে 1/4, তাৰ মানে 1:4। অপশন নাম্বাৰ সি আহি যাব আমাৰ ইয়াতে ৰাইট এনসাৰটো। এবাৰ চাই লোৱা কিবা যদি অসুবিধা আছে। ওকে, ইয়াৰ পিছত আগবাঢ়িছো, নেক্সট কেছত যাওঁ। নেক্সট আমাক দিয়া আছে চাবা বেলেগ কুৱেশ্যন, এটা বেলেগ ধৰণৰ কুৱেশ্যন। এতিয়া অনুশীলনী কুৱেশ্যন আমি 1 বাই 1 কৰিম। তো ষ্টাৰ্টিঙত যিখিনি বস্তু আমি পঢ়িছিলো সেইখিনি কনচেপ্টটো এটা ইউজ হোৱা 1 বাই 1 তোমালোকে দেখা পাবা। তো প্ৰথমতে আমাক দিয়া আছে ইয়াতে 12 ভোল্টৰ এটা ৰেজিষ্টেন্স আমাক দিয়া আছে, 12 ভোল্টৰ এটা আমাক বিভৱ দিয়া আছে, ইয়াক আমি বেটাৰীৰ লগত কানেক্ট কৰিছো, আৰু এটা কাৰেণ্ট দিয়া আছে, আমাক কৈছে ৰুট কিমান হ'ব। সিম্পল কেছ, প্ৰথমতে যোনটো কৰিছিলা সেইটোৱে কাহিনী হ'ব। আগতে লিখি লোৱা গিভেন ডেটাখিনি, ভি ইকুৱেল টু আমাক দিয়া আছে 12 ভোল্ট, তাৰপিছত কাৰেণ্ট আমাক দিয়া আছে 2.5 mA, mA মানে মিলি এম্পিয়াৰ হয়। আচ্ছা, এইকেইটা মই আৰু এটা পইণ্ট এটা মেনশ্যন কৰি দিম, আর আমাক ওলাব লাগে হা। ওকে, কিমান হ'ব? আচ্ছা, এই mA দিয়া থাকে বহুত কনফিউজন হ'ব পাৰে, mA মানে কি হয় চাবা, এইটো বস্তু ধ্যান ৰাখিবা। যদি কাৰেণ্টৰ মান এনেকে দিয়া আছে 2A মানে গম পাবা 2 এম্পিয়াৰ হ'ব, কথা নাই। বা যেতিয়া mA দিয়া থাকে, mA ৰ লগত মনত ৰাখিবা, যদি এনেকে থাকে 1 mA দিয়া আছে, 1 mA মানে হ'ল 1 মিলি এম্পিয়াৰ। ইয়াক আমি লিখো মিলি, যেনেকে মিলিমিটাৰ বুলি কোৱা ন, সেইটো মিলিমিটাৰৰ মিলি এম্পিয়াৰ। ইয়াক আমি লিখো 10⁻³ এম্পিয়াৰ বুলি কওঁ। ঠিক আছে, তাৰমানে মিলি থাকিলে তাক যদি এম্পিয়াৰত বনাব হয়, তাৰ লগত এটা 10⁻³ বাছ মাল্টিপ্লাই কৰি দিলে হৈ গ'ল, সি ইউনিট কনভাৰ্ট কৰি ল'ব। আৰু এটা থাকে মাইক্ৰ' বুলি কোৱা হয়, সেইটো বাৰু তোমালোকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, ইয়াতে মিউ লিখা হয়, মিউ ইনটু এ, এইটো কওঁ আমি মিউ, MIU বুলি কওঁ। মিউ চিম্বলটোৰ নাম হয় মিউ, আৰু ইয়াক কোৱা হয় মাইক্ৰ' বুলি, মাইক্ৰ' এম্পিয়াৰ হৈ যাব। তো যদি মাইক্ৰ' এম্পিয়াৰ দিয়া থাকে, ইয়াক যদি আমি ইয়াক যদি এম্পিয়াৰত কনভাৰ্ট কৰিব হয়, তো আমি ইয়াতে লিখো 10⁻6 এম্পিয়াৰ। তো এই দুটা টাৰ্ম তোমালোকে জাষ্ট ফৰ ইয়ৰ নলেজ ধ্যান ৰাখিব পাৰা, কেতিয়াবা দৰকাৰ পৰি যাব পাৰে। তো ইয়াৰ পৰা আমি পাই যাম R ইকুৱেল টু V/I, ভিৰ মান আমাক দিয়া আছে 12। আচ্ছা, আইৰ মানটো মই কি ক'লো, আইক যদি আমি মিলি এম্পিয়াৰৰ পৰা এম্পিয়াৰ বনাব হয় কি কৰিব লাগে, 2.5 ইনটু 10⁻³ এটা মাল্টিপ্লাই কৰি দিব লাগে। বা যদি -3 লিখিব নিবিচাৰা, আৰু এটা কাম কৰিব পাৰা, কি ইয়াতে তোমালোকে 1/1000 এম্পিয়াৰ বুলিও লিখি দিব পাৰা, এইটো কাৰেক্টে হ'ব। ইয়াক তোমালোকে 1/1 পিছত 6টা 0 বা 10⁻6 এম্পিয়াৰো লিখিব পাৰা, একে কথা হ'ব। এনেকেও লিখিব পাৰা, সেনেকেও লিখিব পাৰা। তো ইয়াক তোমালোকে বিচাৰিলে 2.5 ইনটু 10⁻³ লিখিব পাৰা, সৰি উল্টা হৈছে ন, 2.5 ইনটু 10⁻³ লিখি দিবা। আচ্ছা, 10⁻³ যদি তলত আছে, ওপৰত আমি ডাইৰেক্টলি লৈ যাব পাৰোঁ, ওপৰত লৈ গ'লে আহিব 12 ইনটু 10⁵। আচ্ছা, আৰু এটা কাম কৰি দিওঁ, এনেকে কৰাতকে মই আৰু এটা কাম কৰি দিওঁ, অলপ সহজ বনাই দিওঁ। ডেচিমেল আছে ন, ডেচিমেলটো আঁতৰাই কিনে এটা কাম কৰোঁ, মই 25 লিখি দিওঁ। যদি মই 25 লিখি দিওঁ, 25 লিখিলে ইয়াতে নাম্বাৰটো হৈ যাব 10⁻⁴। আৰু ডেচিমেল শ্বিফ্ট কৰিলে প্লাছ কৰিব লাগে নে মাইনাছ কৰিব লাগে, ইনকেছ যদি তাতে অসুবিধা আছে মই সেইটো বুজাই দিওঁ। ডেচিমেল আমি এঘৰ শ্বিফ্ট কৰাই কেনে 25.0 লিখিব চেষ্টা কৰিছোঁ। যদি মই ইয়াক 25.0 এনেকে লিখোঁ, ডেচিমেলটো মই সোঁফালে শ্বিফ্ট কৰালোঁ এক ঘৰ। তো কি কৰা, তলে ওপৰে 10ৰে পূৰণ কৰি দিয়া। শ্বিফ্টটো কৰা আগত পূৰণ কৰিব লাগিব হা, 2.5 ইনটু 10/10, তলে ওপৰে মই 10ৰে ইয়াতে পূৰণ কৰি দিছোঁ। যেতিয়া মই তলে ওপৰে 10ৰে ইয়াতে পূৰণ কৰি দিম, তো ওপৰৰ 2.5 আৰু 10টো পূৰণ কৰিলে ই বনি যাব 25। পূৰণ এই 10টোক যেতিয়া লগত কম্পেয়াৰ কৰিবা, তো ই কম্পেয়াৰ হৈ কেনে বনি যাব 10⁻⁴ এম্পিয়াৰ। তো ইয়াক লিখি দিয়া 10⁻⁴ এম্পিয়াৰ, আৰু ইয়াতে ডেচিমেলটো তেতিয়া নাহিব, 25 ইনটু 10⁻⁴ লিখি দিব পাৰোঁ। এতিয়া ই আহি যাব 12 পূৰণ, ইয়াতে আহি যাব 10⁻⁴, মানে মই ইয়াক 100 ইনটু 100 লিখি দিছোঁ। এতিয়া কুৱেশ্যন মই এনেকৈ কিয় লিখিলোঁ, যাতে আমাৰ কেলকুলেশ্যনটো অলপ সহজ বনি যায়। তো মই যেনেকৈ কেলকুলেশ্যনখিনি কৰি আছোঁ, সেনেকৈ এপ্ৰ'চ তোমালোকে যদি লৈ লোৱা, তো এই ডেচিমেলৰ কাৰণে যিবিলাক ভুল হোৱাৰ চান্স থাকে সেইবিলাক তোমালোকৰ নহ'ব। এতিয়া মই ইয়াক 100 বনোৱাৰ কাৰণটো হ'ল 25ৰে আমি 100ক কাটিব পাৰোঁ। আমি জানো 25 4 গুণ 100 হয়। তো ইয়াৰ পৰা আমি পাই যাম 12 4 গুণ 48, আৰু এইফালে 00। তো 4800 আমাৰ ৰোধৰ মান আহি যাব লাগে।
4800 ohm. আৰু কেতিয়াবা এই এনসাৰটো তোমালোকে এইটো সময়তো লিখিব পাৰা যেহেতু ইয়াতে 4000 দিয়া আছে তো হাজাৰত থাকিলে আমি ইয়াক কিলোত কনভাৰ্ট কৰিলো কিলোত কনভাৰ্ট কৰিলে ইয়াক তোমালোকে এনেকৈ লিখিব পাৰা যদি আমি ইয়াক কিলো বনাও তাৰ মানে 4800 আমি হাজাৰেৰে হৰণ কৰিব লাগিব হাজাৰেৰে হৰণ কৰাৰ লগে লগে ই বনি যাব কিলো ওম যেনেকৈ কিলো ওয়াট লিখি আছিলে ন তো এনেকৈ কিলো ওম তো ইয়াক আমি 4.8 কিলো ওম বুলিও ক'ব পাৰো 4.8 কিলো ওম ইয়াৰ এনসাৰ বনি যাব তো এইটো হৈ গ'ল এই কুৱেশ্যনটোৰ সলিউশনটো ইয়াৰ পিছত আৰু কেইটামান কুৱেশ্যন কৰি ল'বলৈ চেষ্টা কৰোঁ আজি হা নেক্সট দিয়া হৈছে এইটো অনুশীলনীৰে কুৱেশ্যন হয় এইবিলাক সব অনুশীলনী কুৱেশ্যন হয় যদি অনুশীলনী কুৱেশ্যন সলভ কৰিব পৰা নাই এইখিনি চাই ল'লে তোমালোকৰ আইডিয়া আহি যাব যে কেনেকৈ সলভ কৰিব লাগে আমাক কৈছে যে এটা 9 ভোল্ট বেটাৰীৰ লগত 0.2 0.3 0.4 0.5 আৰু 12 ওম ৰোধক কেইটা 12 ওম দিয়া আছে নেকি আচ্ছা 12 ওম ৰোধক কেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে 12 ওম ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে এটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে বা সিৰিজত কানেক্ট কৰিলে গোটেইকেইটাৰ মাজেৰে সেম কাৰেণ্টে যায় তো বাস ইয়াৰ পৰা ইকুইভ্যালেন্টটো ওলাই লোৱা তাৰ পৰা আই ওলাই ললে হ'ল বাস গোটেইখিনি আমাক দিয়া আছে সিৰিজত কানেক্ট কৰিলে আমি আৰ ইকুইভ্যালেন্টটো পাই যাম R1 plus R2 plus R3 plus R4 কেইটা আছে 1 2 3 4 5টা আছে R4 plus R5 তো ইয়াতে আছে 0.2 R2 আছে 0.3 R3 0.4 R5 0.5 আৰু ইফালে আছে 12 তো ইফালে যদি ইহঁতক এড কৰা ডেসিমেল কেইটা এড কৰিলো 5 4 9 0.9 আহি যাব আৰু ইফালে 2 3 5 0.5 তো 9 5 14 1.4 আহি যাব 1.4 যদি ইয়াতে আহি যায় 1.4 লগত আমি 12 যোগ কৰিলে পাই যাম 13.4 ঠিক আছে ওকে এটা আমাক কৈছে যে কারেন্ট কিমান ফ্লো হ'ব কারেন্ট ফ্লো হোৱাটো চাব হলে আমি লিখিম I = V/R V আমাক দিয়া আছে 9 R আমি পালো 13.4 বাস ইয়াক আমি হৰণ কৰিব লাগিব ইয়াক হৰণ কৰিলে আমাৰ এনসাৰটো আহি যাব ইয়াক যেতিয়া হৰণ কৰিব যাবা এপ্ৰক্সিমেটলি এনসাৰটো আহিব 0.671 এম্পিয়াৰ কাৰণ ইয়াক আমি ডাইৰেক্টলি নৰে কাটিব নোৱাৰিম তিনিৰেও কাটা নাযাব তিনিৰেও কাটা নাযাব তো ইয়াক যেতিয়া সলভ কৰা যাব 0.671 এম্পিয়াৰৰ আশে-পাশে ইয়াৰ উত্তৰটো আমাৰ ওলাই যাব ঠিক আছে এইটো হৈ গ'ল ইয়াৰে সলিউশনটো বাট ইয়াক একচুয়ালি অলপমান মানে কাটিব পৰা টাইপ ফৰ্মেটৰ কুৱেশ্যনটো বনাব লাগিছিলে কাৰণ এনেকৈ কমপ্লিকেটেড হৈ যায় নাম্বাৰবিলাক তো অলপমান সহজ সৰলভাৱে নাম্বাৰবিলাক দিব লাগিছিলে ওকে নেক্সট আগবাঢ়িছোঁ নেক্সট আমাক দিয়া হৈছে যে আচ্ছা এইটো ভাল কুৱেশ্যন হয় চেষ্টা কৰোঁ ইয়াক সলভ কৰিবলৈ নেক্সট আমাক দিয়া হৈছে হাউ মেনি 176 ওম ৰেজিষ্টাৰ্ছ ইন পেৰেলেল আচ্ছা ইন পেৰেলেলটো এটা কাটা গৈছে ইয়াতে আমি কৈছোঁ যে কিমানটা ৰোধকক সমান্তৰাল ৱৰ্ডটো ইউজ কৰিব লাগিছিলে এইটো একচুৱেলি অসমীয়া ট্ৰান্সলেশ্যন পাৰ্টত কাটা গৈছে একো নাই আৰু required to carry 5 ampere on a 220 volt line তাৰ মানে কোৱেশ্যনৰ লেংগুৱেজটো কি ক'বলৈ চেষ্টা কৰিছে চোৱা আমাক যদি বিভৱ 220 ভোল্ট দিয়া থাকে আৰু আমি যদি কারেন্ট 5 এম্পিয়াৰ বিচাৰো যে ৰেজিষ্টেন্সৰ যোনটো কম্বিনেশ্যন আছে ৰোধৰ যোনটো কম্বিনেশ্যন আছে সেই ৰোধৰ কম্বিনেশ্যনৰ মাজেৰে 20 ভোল্ট 220 ভোল্টৰ পাৱাৰ সাপ্লাই দি কেনে 220 ভোল্টৰ সাপোজ এটা বেটাৰী কানেক্ট কৰি দিছো আৰু তাৰ পৰা 5 এম্পিয়াৰৰ কারেন্ট ফ্লো কৰাব লাগে যদি আমি এনেকৈ 5 এম্পিয়াৰৰ কারেন্ট ফ্লো কৰাও তেনেহলে এই 176 ওমৰ আমি টোটেল কিমানটা ৰোধক সমান্তৰালভাৱে কানেক্ট কৰিব লাগিব তাৰ মানে এনেকৈ যদি আমি ৰোধকেইটা লওঁ এনেকৈ তো এনেকৈ তো মই তিনটা ললো বা এনেকৈ কেইটা আহিব 4টা 5টা 6টা এনেকৈ কেইটা আহি যাব কেইটা এনেকৈ আমি কানেক্ট কৰিব লাগিব যাতে 220 ভোল্ট হলে তাৰ মাজেৰে মানে 220 ভোল্টৰ যদি আমি বেটাৰী কানেক্ট কৰি দিওঁ তো বেটাৰীটোৰ পৰা 5 এম্পিয়াৰে কারেন্ট ইয়াৰ পৰা ওলাই আহিব তো ইয়াক সলভ কেনেকৈ কৰিব লাগে সলভ কৰা মেথডটো চোৱা যেহেতু আমি নাজানো কাক ওলাব দিছে কেইটা কিমানটা ৰোধ তো আমি কম যে ধৰা হল ৰোধৰ পৰিমাণ নাম্বাৰ অফ ৰেজিষ্টাৰ্ছ বি এক্স তাৰ মানে আমি কম ধৰা হল
ৰোধৰ সংখ্যা কিমান x ঠিক আছে এটা যেহেতু গোটেইকেইটা ৰোধৰ মান একে হয় গোটেইকেইটা ৰোধৰ মান একে হলে আৰু সিহঁতক যদি আমি প্যাৰেলাল কম্বিনেশনত কানেক্ট কৰি দিও তেতিয়াহলে ফৰ্মুলাটো অলপ আগতে মই ক'লো ন তেনেহলে আমি কম যে তো নাম্বার অফ রেজিস্টার্স বি x ৰোধৰ সংখ্যা r এটা কম যে প্ৰশ্ন মতে according to the question প্ৰশ্ন মতে x টা ৰোধক x টা তো পিছত আহি যাব এটোতো এনেকে নাহিব বাৰু x টাক আমি পিছত লিখি দিম তেৰি কি আমি কম যে 176 ওমৰ এটা আহিব x টা ৰোধক সমান্তৰালভাৱে সংযোগ কৰিলে হোৱা মুঠ ৰোধ ইংলিছত হ'ব according to the question the total resistance achieved when x number of resistance of 176 ohm are connected in parallel তেতিয়া আমি ইয়াৰ পৰা লিখিব পাৰিম r equivalent is equal to 176 divided by x বনি যাব এইটো ৰুল হয় ঠিক আছে এটা যদি r ৰ মানটো ইমান হৈ যায় বিভৱ আছে কারেন্ট আছে বাস হৈ গল কাম তো আমি কম according to ohms law ওমৰ সূত্ৰ মতে v is equal to I into r equivalent বাস ইহঁতৰ মানখিনি বহাই দিয়া এনসার আহি গল v আমাক দি আছে 220 কারেন্ট আমাক লাগে 5 r equivalent আছে 176 by x এটা 5 ৰে কাটিব পৰা যায় ইয়াক 5 ৰে যদি কাটো আমি পাম 5 4 গুণ 20 21 22 আকৌ 5 4 গুণ 20 এটা 44 আছে এনেকা লাগিছে কাটা যাবলৈ কাৰণ আমি ৰোধৰ সংখ্যাটো এটা গোটা সংখ্যা পাম ডেসিমেলত নাপাও কাৰণ নাম্বার অফ রেজিস্ট্যান্স যদি কৈছে হয়তো এটা হ'ব দুটা হ'ব তিনটা হ'ব চাৰিটা হ'ব পাঁচটা হ'ব এনেকা আহিব তাৰ মানে নাম্বাৰটো কাটা যাব লাগিব তেতিয়াহে আমি x ৰ গোটা নাম্বাৰ পাম তো x ইকুয়াল টু আমি লিখিব পাৰিম যদি মই 11 ৰে কাটো 11 4 গুণ 44 হৈ যাব আকৌ 11 ৰে কাটলে 11 এগুণ 11 6 বাকি থাকিব 11 এগুণ 11 6 গুণ 66 হৈ যাব তো x ৰ মান আমি পাই যাম 16/4 তাৰ মানে 4 আমাৰ आंसर হৈ যাব 4টা তো লাষ্টৰ এটা লাইন লিখিব লাগিব যে কিমানটা ৰোধক আমি কানেক্ট কৰিম আমি কম যে এতেকে therefore 176 ওমৰ কিমানটা 4টা ৰোধক সমান্তৰাল সজ্জাক সংলগ্ন কৰিলে 220 ভোল্ট লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব ইংলিছত হ'ব therefore by connecting 4 resistances of 176 ohm in parallel we can achieve a current of 5 ampere from a 220 volt line এই লাইনটো সদায় লাষ্টত লিখি দিবলৈ চেষ্টা কৰিবা সো এটো হৈ গল এই কোৱেশ্চনটোৰ সলিউশনটো ওকে নেক্সট আছে আৰু নেক্সট লাষ্ট কোৱেশ্চন এটা মই দেখাই দিও ইয়াৰ পিছৰ যিখিনি আছে আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম তো বেছি কোৱেশ্চন নাই বাৰু 5-6টা মান আছিল ইয়াৰ উপৰি যদি মই এক্সট্ৰা কোৱেশ্চন পাও সেইখিনি মই কৰাই দিম আৰু বেছি নাই হ'ব নেক্সট ক্লাছটো অলপমান শৰ্ট হৈ যাব পাৰে আমাৰ নো প্ৰবলেম ওকে তো ইয়াতে আমাক কোৱা হৈছে আচ্ছা 62 নহয় এটো 6 ওম হ'ব লাগে 6 ওম প্ৰিন্টিং মিস্টেক হয় এটো 6 ওম হ'ব প্ৰতিটো 6 ওমৰ ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ 9 ওম আৰু 4 ওম হ'ব তাৰ মানে আমাক তিনটা ৰেজিস্ট্যান্স দিয়া আছে এনেকে তিনটা ৰেজিস্ট্যান্স আমাক দিয়া আছে গোটেই গিটাৰে ৰেজিস্ট্যান্সৰ ভ্যালু হয় 6 ওম u6 ওম u6 ওম আৰু u6 ওম আমাক খুদিছে ইহঁতক কেনেকে কানেক্ট কৰো যাতে সমতুল্য ৰোধৰ মানটো 9 ওম আৰু 4 ওম হ'ব তো ইহঁতক কানেক্ট কৰা পসিবিলিটি খিনি প্ৰথমতে ভাবাচোন এটাটো হৈ গল ফাৰ্স্ট পইণ্টটো হৈ গল যে গোটেই গিটাকে আমি সিৰিজত কানেক্ট কৰি দিও এনেকে সিৰিজত কানেক্ট কৰি সব কানেক্ট এড হৈ যাব তো 6 6 18 হৈ যাব নহব যদি আমি গোটেই গিটা প্যাৰেলাল কানেক্ট কৰি দিও প্যাৰেলাল কানেক্ট কৰি দিলে কি হৈ যাব প্যাৰেলাল কানেক্ট কৰিলে ডাইৰেক্ট ফৰ্মুলা লগাই দিব পাৰিম যদি ইফালে 6 হয় এটো 6 এটো 6 তো 6 বাই কেটা আছে তিনটা আছে তো 2 ওম আহি যাব এটো নহব তাৰ মানে আমি মিক্স কৰিব লাগিব কেটামান সিৰিজত
আৰু এটা প্যাৰেলেল বা দুটা প্যাৰেলেল এটা সিরিজ দুটা কম্বিনেশন বনিব এটা চোৱা হয়তো আমি দুটা ৰেজিস্ট্যান্সক এনেকে প্যাৰেলেলত কানেক্ট কৰি লম আৰু ইয়াৰ লগত এটা আমি এনেকে সিরিজত কানেক্ট কৰিব লাগিব ঠিক আছে তো এটা হ'ব 6 ইয়াতে হ'ব 6 ইয়াতে হ'ব 6 সমতুল্য ৰুট চাবাচোন কি হ'ব মই কি কৈছিলো প্ৰথমতে প্যাৰেলেল খিনি চাই লওঁ তো ইহঁত দুটা মিলাই কিনে আহি যাব 6/2 আৰু এই 6/2 পৰা আমি কিমান পাই যাম আমি পাই যাম 3 ওম তাৰ মানে ইহঁতৰ সমতুল্য ৰোধ হৈ যাব 3 ওম সেই 3 ওমটো 6 লগত সিরিজত আছে তো 3 ওম প্লাস 6 ওম আমি পাই যাম এতে 9 ওম তো এইটো হৈ যাব আমাৰ এতে প্ৰথমটো হৈ গল তো প্ৰথমতে কেনেকৈ কানেক্ট কৰিম প্ৰথমতে দুটাক সমান্তৰালভাৱে দেন তাৰ ৰিজাল্টটোক আমি শ্ৰেণীবদ্ধভাৱে কানেক্ট কৰি লম এইটো হৈ গল ইয়াৰ কেছটো নেক্সট 4 ওম কেনেকৈ পাম 4 ওমৰ ওপৰত এটা আমি কাম কৰিব লাগিব 4 ওমৰ কাৰণে অলপ ভাবিব লাগিব এটা তোমালোকে ভাবিবা চাগে যে 4 ওমৰ কাৰণে যদি কানেক্ট কৰিব কি কৰা যায় তো চাই লওঁ কানেকশ্যনটো কেনেকৈ বনিব পাৰে ইয়াৰ মই এটা কপি বনাই দিওঁ তো 4 ওমৰ কাৰণে কেনেকৈ হ'ব পাৰে এইকেইটাটো পসিবল নহ'ব এইকেইটাক আমি আঁতৰাই দিব পাৰোঁ তো এইটো 9 ওমৰ কাৰণে আহি গ'ল 4 ওমৰ কেনেকৈ বনিব 4 ওমৰ কাৰণে চাওঁ যে যদি মই দুটা প্যাৰেলেলি কানেক্ট কৰি দিছো এনেকে তাৰ পিছত ইয়াৰ লগত যদি মই এটা এনেকে সৰি দুটা সিরিজত কানেক্ট কৰি দিছো তাৰ পিছত যদি এটা প্যাৰেলেল কানেকশনত বনাই দিও তেতিয়াহলে ইয়াতে হ'ব 6 ইয়াতে হ'ব 6 আৰু এইটো হ'ব 6 আৰু ইফালে আমাৰ ব্যাটাৰীটো কানেক্ট কৰা যাব লাইক দিস এনেকে ইফালে ব্যাটাৰী কানেক্ট হৈ যাব তো এই দুটা যদি চাও 6 6 12 আহি যাব আৰু এই 6 আৰু এই 12 আছে প্যাৰেলেল কম্বিনেশনত কাৰণ ইহঁত দুটা এড হৈ কেনে 12 আহি যাব আৰু এই 6টো আৰু ইহঁত কম্বাইন 12টো আহি গৈছে প্যাৰেলেলত তো প্যাৰেলেলত আমি এটা কি কৰিম ফৰ্মুলাটো কি আছিল প্যাৰেলেলৰ ডাইৰেক্টলি যদি আমি উলাব হয় দুটা থাকে তো আমি ওপৰত দুটা পূৰণ কৰি দিম আৰু তলত দুটা এড কৰি দিম তো 12 6 আহি যাব 18 তো এটা আমি পাম 6 3 গুণ 18 আৰু 3 4 গুণ 12 তো এটা হৈ গ'ল আমাৰ 4 ওম তো 4 ওম উলাবৰ কাৰণে যদি আমাক 4 ওম লাগে এইটো হৈ যাব এনসাৰটো আৰু যদি আমাক 9 ওম লাগে তেতিয়াহলে আমাৰ কাৰণে আহি যাব এইটো এনসাৰ তো এইখিনি আছিল আজিৰ আমাৰ কেইটামান কোৱেশ্চন ইয়াৰ পিছৰ যিখিনি কোৱেশ্চন বাকি থাকিল সেইখিনি আমি নেক্সট ক্লাছত কৰিবলৈ চেষ্টা কৰিম আৰু যদি মই দুই এটা ভাল কোৱেশ্চন পাওঁ অলপ ভাল লেভেলৰ যিখিনি তোমালোকে প্ৰেক্টিছ কৰিলে ভাল হ'ব মই হেনেকা কোৱেশ্চন কেইটামান ইনক্লুড কৰি কেনে ৰাখি দিম তো আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছো নেক্সট ক্লাছত আকৌ লগ পাম তো টিল দেন তোমালোকে ভালদৰে পঢ়ি থাকিবা থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই এণ্ড টেক কেয়াৰ এভৰিৱান